জোখতকৈ অতিমাত্ৰা ভক্ষণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বমি কৰিবলৈ বাধ্য হ'ল। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে অতি ভোজন কৰিলে। ভোজন কৰাৰ ফলত কি হৈছে, তেওঁ এতিয়া একদম অৱস্থা বেয়া হৈ গৈছে। ইতিমধ্যে তেওঁ এতিয়া কি হৈছে, লাল দাগ পৰিলে তেওঁ তালিকাত। আৰু বমি কেনেকৈ কৰিছে জানেনে? তেওঁ কৈছে, মই বহুত পলিটিক্স কৰিলোঁ, কিন্তু এতিয়াৰ পৰা আৰু মই পলিটিক্স নকৰোঁ। এতিয়াৰ পৰা বোলে তেওঁ উন্নয়নৰ কথাহে চিন্তা কৰিব। বমিটো কেনেকৈ কৰিলে গম পাইছেনে? খাদ্যটো খাই নহয়, টকা পইচা হজম কৰি পেলাই তেওঁ বমি কৰিছে। আৰু মই যে থামলেনত লগাই দিছোঁ কি মানৱ বৰা, দিগন্ত কলিতা, পদ্মত বৰদলৈ আৰু এগৰাকী কি অজন্তা নেওগ, যিকেইজনক মই ইয়াত পীযুষ হাজৰিকাদেৱ, এওঁলোকক যিখিনি দেখুৱাইছোঁ আপোনালোকক থামলেনত যিমানখিনি পাৰোঁ, আৰু দিগন্ত কলিতা নামটো ক'লোৱে চাগে। গতিকে এইসকলে কি কৰিছে জানেনে? তথ্য লুকুৱাইছে তেওঁলোকৰ সম্পত্তিৰ। আৰু সেইকাৰণে এইবাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ খেয়াল খুচিৰ মতে তেওঁ দিব নোৱাৰিব, মন্ত্ৰিত্ব দিব নোৱাৰিব। আৰু তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে যে মই পলিটিক্স বহুত কৰিলোঁ, এতিয়াৰ পৰা আৰু পলিটিক্স নকৰোঁ, এতিয়াৰ পৰা তেওঁ উন্নয়নৰ কথাহে চিন্তা কৰিব। গম পালেনে ৰাইজ? তেওঁ যেনেকৈ খাইছিলে তেনেকৈ বমি কৰি আছে। আৰু ইতিমধ্যে মোহন ভাগৱতৰ চকুত তেওঁ পৰি গৈছে আৰু নজৰবন্দীত ৰখি গ'ল। সেইকাৰণে তেওঁ এতিয়া নিজ খেয়াল খুচি মতে দিব নোৱাৰিব। আৰু এটা আপোনালোকক কওঁ, নতুনকৈ যিসকল বিধায়ক হৈছে তেওঁলোকে নাপাব বিধায়কৰ আৱাস নাপাব আৰু নাপাব। যিসকলে নাপায় তেওঁলোকক দিব 60,000কৈ টকা, আৰু সেইটো ভাড়া। এতিয়া আপোনালোকে কওকচোন, গুৱাহাটী মহানগৰীত 60,000 টকীয়া ঘৰ ভাড়া কৰি থাকিবৰ কাৰণে এওঁলোকক যেতিয়া দিব, আৰু সেই টকা কি কৰিব? তেওঁলোকৰ পকেটৰ পৰা দিব নে আমাৰ পৰাই দিব? আমাৰ মূৰতে ৰামটাঙোন নামাৰিবনে? আৰু 60,000 টকীয়া সেই ঘৰটো ক'ত পাব বাৰু? গতিকে আপোনালোকে নিজে বিচাৰ কৰি চাওক। আৰু মুখ্যমন্ত্ৰীয়ে নিজে জানিছে। আৰু ইফালেতো আপোনালোকে গম পাইছে, কেওফালে একদম জুই চাই দাম, নহয় জানো? কিন্তু প্ৰতিবাৰেই ইলেকশ্যন হোৱাৰ আগে আগে কি কৰে, গেছত 1 টকা কমাব, 2 টকা কমাব, তেনেকুৱা প্ৰতিবিধ বস্তুৰ দাম তেনেকৈ কমায়। আৰু যেতিয়া ইলেকশ্যন যায়, ৰিজাল্ট দিয়ে, তাৰপিছত তেওঁলোকে একদম মুনাফা আদায় কৰে। ক'ৰ পৰা কৰে? আমাৰ পৰাই কৰে। আৰু আমাক কি দিয়ে? 1250 টকা, হয়নে নহয়? সেই 1250 টকাটোৱে আমি কি কৰিব লাগিব? গোটেই মাহটো চলিব লাগিব। তেওঁলোকক ভোট দি 5 বছৰৰ কাৰণে তেওঁলোকক আমি আকৌ ৰজা পাতিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেতো গম পালেই মই কি কথাটো কৈছোঁ। আৰু বহু লোকে ক'ব চাগে, বোলে কিছুমানেতো কৈছে মই বোলে বিজেপি হ'লোঁ। বাপৰে, মই বিজেপি চিজেপি একো নহয় দেই। মই ভাল কাম কৰিলে ভালে, বেয়া কাম কৰিলে বেয়াই। এই কথাটো যে মই কিমান ক'ম আৰু দেই। গতিকে আজি এটা মই নিউজ পালোঁ। সেই নিউজটো পাই RSSৰ প্ৰধান তেওঁ মোহন ভাগৱত, আপোনালোকে সকলোৱে গম পায়। আৰু কেতিয়াবা আহিলেও আমাৰ ইয়াত আহে, আমাৰ ওচৰত আহে। কিন্তু কি ক'ম এতিয়া, ক'বলৈও মন যায়, আকৌ নক'লেও নোৱাৰোঁ। কেতিয়াবা মন যায় লগ কৰিবলৈ, কেনেকুৱানো মানুহজন। কিন্তু বহুতে কয় মানুহজন ভাল বুলি কয়। নাজানো, RSSৰ অফিচটো আমাৰ ওচৰতে আছে, নিশ্চয় কেতিয়াবা কপালত থাকিলে পাম। কিন্তু তেওঁলোকক যে চাবলৈ যাম, তেওঁলোকক যে লগেই কৰিবলৈ যাম, সেইটো কিন্তু কেতিয়াও নহয়। কেতিয়াবা এনেকৈ ভাগ্যত মিলি যাব ন, তেতিয়া গুচি যাম। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ মুখ্যমন্ত্ৰীৰ তালিকাত লাল দাগ পৰিলে। আৰু লাল দাগ পৰিল এওঁলোকৰ কাৰণে। এওঁলোক হ'ল মুখ্যমন্ত্ৰীৰ মানুহ। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কাক এৰিব, কাক ধৰিব, সেইকাৰণে এতিয়া চকু পৰিছে। আৰু তেওঁলোকে কি কৰিছে, সম্পত্তিৰ তালিকাখন তেওঁলোকে লুকুৱাইছিলে। আমাৰ বহু লোকে আন্দোলন কৰিছিলে, নহয় জানো? সম্পত্তিৰ ওপৰত তেওঁলোকৰ অজন্তা নেওগ এগৰাকী, সেই অজন্তা নেওগৰ এটা বিবাহ ভৱন আমাৰ ওচৰতে বনাইছে। অপেনিং হোৱা নাই, কিন্তু একদম পূৰা কাম চলি আছে। আৰু 6 মাইলততো সেইবিলাকতো আছেই। কিন্তু আমাৰ VIP ৰোডত এটা আমাৰ ওচৰতে হয়, এটা বিবাহ ভৱন বনাই আছে। আৰু ভগৱান জানে তেওঁলোকে ক'ৰ পৰা পায় টকা, কিমান কি
মানে ক'ৰ পৰা সংগ্ৰহ কৰে আপোনালোকে হয়তো নজনাকৈ থকা নাই আৰু সেইখিনি তথ্য এতিয়া মোহন ভাগৱতৰ হাতত আছে আৰু সেয়েহে মোহন ভাগৱতে এইবাৰ হস্তক্ষেপ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ হাতত এইবাৰ কিন্তু নাই। গতিকে বন্ধু বান্ধৱীসকল পলম নকৰি আপোনালোকে চাওক সেই তালিকাখন। মুখ্যমন্ত্ৰী হিমন্তৰ তালিকাত লাল দাগ, RSSৰ চোকা নজৰত মন্ত্ৰীসভাৰ তালিকা মিলা নাই মন্ত্ৰীসভাৰ পাটিগণিত। ভাবি মন্ত্ৰীৰ সম্পত্তিৰ তালিকাত স্তম্ভিত বিজেপি RSSৰ নেতৃত্ব। কিমান আৰু গাপ দিব ঘনিষ্ঠৰ দুৰ্নীতি কেলেংকাৰী। অহা জুন মাহৰ প্ৰথম সপ্তাহতে সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কোনে কোনে স্থান লাভ কৰিব তাক লৈ অব্যাহত আছে ব্যাপক চৰ্চা। সদ্য সমাপ্ত নিৰ্বাচনত ৰাজ্যৰ জনসাধাৰণে বিজেপি দললৈ বিপুল সমৰ্থন জনোৱাৰ বাবেই এইবাৰ জনসাধাৰণৰ আশা আকাংক্ষা বিশেষ গুৰুত্ব দিবলগীয়া হৈছে বিজেপিয়ে। বিশেষকৈ পূৰ্বৰ দৰে যাতে কোনো মন্ত্ৰী বিধায়কে চৰকাৰী আঁচনিৰ ধন হজম কৰিব নোৱাৰে তাৰ প্ৰতি চোকা নজৰ ৰাখিব বিজেপি আৰু RSSে। দিছপুৰত এখন নিকা আৰু স্বচ্ছ চৰকাৰ প্ৰতিষ্ঠা কৰাত সৰ্বাধিক গুৰুত্ব দিছে ৰাষ্ট্ৰীয় নেতৃত্বই। অনাগত সময়ত বিজেপিৰ প্ৰতি যাতে সাধাৰণ জনতাৰ মুখ ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাৰ সদস্য নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিছে বিজেপি আৰু RSSৰ ৰাষ্ট্ৰীয় নেতৃত্বই, যাৰ বাবে নতুন মন্ত্ৰীসভা গঠনত বিলম্ব ঘটিছে। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই গঠন কৰিছে 4জনীয়া মন্ত্ৰীসভা। সহযোগী দল অগপ আৰু BPFৰ 2জনকৈ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ লগতে নৱগঠিত মন্ত্ৰীসভাত বিজেপি দলৰ 2গৰাকী বিধায়কে স্থান লাভ কৰিছে। জানিব পৰা মতে মহিলাৰ প্ৰতিনিধি হিচাপে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ লগতে RSSৰ নিৰ্দেশত জ্যেষ্ঠ বিধায়ক ৰামেশ্বৰ তেলীক অন্তৰ্ভুক্ত কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্তৰ কেবিনেটত। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সময়তেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰিছিল মন্ত্ৰীসভাৰ 15জনীয়া তালিকা। কিন্তু এই তালিকাত অনুমোদন নজনালে RSSে। জানিব পৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বিচৰা গৰিষ্ঠ সংখ্যক প্ৰাক্তন মন্ত্ৰীৰেই বগা পোছাকৰ আঁৰত আছে কলা দাগ। মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰথমটো কাৰ্যকালত কেবিনেট মন্ত্ৰী হোৱাৰ সুযোগ লৈ তেওঁৰ ঘনিষ্ঠ একাংশই চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰি ব্যক্তিগত সা সম্পত্তি আহৰণ কৰি অহাত অভিযোগ উঠিছিল। আনকি মুখ্যমন্ত্ৰী হিমন্তক অন্ধকাৰত ৰাখি তেওঁৰ একাংশ সতীৰ্থই আহৰণ কৰিছিল পৰ্বতসম সা সম্পত্তি। জানিবলৈ পোৱা মতে এনে একাংশ প্ৰাক্তন মন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হৈ পৰিছে গধুৰ বোজা। বিজেপি আৰু RSSৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে এইসকল প্ৰাক্তন মন্ত্ৰী বিধায়কে বিগত সময়ত আহৰণ কৰা সকলো সা সম্পত্তিৰ তথ্য বিচাৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে। মন কৰিবলগীয়া যে নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাত এইসকল চতুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীয়ে নিজৰ অঙহী বঙহীৰ নামত আহৰণ কৰা অগাধ সা সম্পত্তিৰ তথ্য লুকুৱাবলৈ সক্ষম হৈছিল। কিন্তু RSSৰ নিজাববীয়া অনুসন্ধানত ওলাই পৰিছে এইসকল প্ৰাক্তন মন্ত্ৰীৰ বহু অঘোষিত সা সম্পত্তি। বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে NV লাইভক জনোৱা মতে মুখ্যমন্ত্ৰী হিমন্তই বিগত সময়ছোৱাত ৰক্ষণাবেক্ষণ দি অহা কেইবাজনো প্ৰাক্তন কংগ্ৰেছী তথা বিজেপিৰ সকলো তথ্য সামৰি এখন বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছে RSSে। এই তালিকা দেখি স্তম্ভিত হৈ পৰিছে সম্প্ৰতি অসম ভ্ৰমণত থকা RSSৰ মুৰব্বী মোহন ভাগৱত। কি আছে RSSৰ প্ৰতিবেদনত? কোন কোন প্ৰাক্তন মন্ত্ৰী বিধায়কে লুকুৱাইছে সম্পত্তিৰ তথ্য? জানিবলৈ পোৱা মতে এনে বহু কাৰণতেই মন্ত্ৰীসভাৰ তালিকাত অনুমোদন দিয়া নাই বিজেপি আৰু RSSৰ ৰাষ্ট্ৰীয় নেতৃত্বই। এই সন্দৰ্ভত আছে আৰু বহু চাঞ্চল্যকৰ খবৰ। আপোনালোকে নিশ্চয় দেখিছে, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে যিয়ে নহওক তেওঁ নিজে প্ৰকাশ কৰিবলৈ বাধ্য হৈছে দেই। আৰু ব্ৰিজত উঠালে আমাক নহ'ব নহয় জানো, দাম বৃদ্ধিও কৰাব লাগিব। পেট্ৰল ডিজেলৰ দামটো এইবাৰ গুৱাহাটীততো 100 ওপৰত হৈ গ'ল, তথাপিও কিন্তু গাড়ী মটৰ নকমে, এক্সিডেণ্ট নকমে। এক্সিডেণ্টৰ কথা কি ক'ম, কেওফালে এক্সিডেণ্ট আৰু মানে এক্সিডেণ্ট বুলি ক'লেই আজিকালি মোৰ বুকু কঁপি যায়, গম পাইছেনে? গতিকে তেনেকুৱা যাতে নহওক মানে কি আৰু একদম হৈয়ে আছে। কিহৰ কাৰণে হৈছে, কি হৈছে সেইটো ভগৱান জানে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া। বাই বাই।